নমস্কাৰ এছএছ ৰিজাল্ট 2025 বৰ্ষৰ যি ডেট আছিলে সেই ডেট চেঞ্জিং কৰা হৈছে এপ্ৰিলৰ লাষ্টত ঘোষণা কৰা নহয় আপোনালোকৰ ৰিজাল্টসমূহ মে প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব আপোনালোকৰ ৰিজাল্টসমূহ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আপোনালোকৰ মন্তব্য দিছিল যে এপ্ৰিলৰ লাষ্টত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা হ'ব বুলি তেওঁ উল্লেখ কৰিছিলে কিন্তু আপোনালোকৰ এপ্ৰিলৰ লাষ্টত নহয় মে প্ৰথম সপ্তাহতে ঘোষণা হ'ব তেওঁ আকৌ পুনৰ বাইট দিলে যে এপ্ৰিলৰ লাষ্টত হোৱা কথা আছিল বুলি কৈছিলে কিন্তু এপ্ৰিলৰ লাষ্টত নহয় মে প্ৰথম সপ্তাহতে ক্লিয়াৰ হৈ যাব আৰু নিউজ লেবও কৈছে আপোনালোকে দেখিছে নিউজ লেবৰ যিখন দেখিছে পেজটো দেখিছে পেজতো উল্লেখ কৰিছে যে এপ্ৰিলৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব বুলি আৰু জাগৰণেও কৈছে যে জাগৰণত আপোনালোকৰ ৰিজাল্টসমূহ উপলব্ধ হয় জাগৰণে কৈছে যে ফাৰ্ষ্ট উইক অফ মে অৰ্থাৎ মে প্ৰথম সপ্তাহতে ঘোষণা হ'ব ৰিজাল্টসমূহ এপ্ৰিলৰ লাষ্টত নহয় জাগৰণটো আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব জাগৰণ জুচত সেই তাতো উল্লেখ কৰিছে জাগৰণে উল্লেখ কৰিছে যে ৰিজাল্ট এপ্ৰিলৰ লাষ্টত নহয় মে প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব পাক নিউজেও কৈছে যে এপ্ৰিলৰ লাষ্টত নহয় মে প্ৰথম সপ্তাহতে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই পুনৰ আপোনালোকৰ মন্তব্য দিলে মিডিয়াৰ আগত সেই যিটো বাইট আছিলে সেই বাইটটো মই আপোনালোকক শুনোৱাই দিম কি কৈছিলে তেওঁ কি কৈছিলে সেইটো আপোনালোকে শুনিব পাৰিব সেইটো আপোনালোকে শুনি চাওক এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব